হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। লগতে ইংৰাজী নৱবৰ্ষৰ হিয়াফৰা শুভেচ্ছা জনালোঁ সকলোকে। সকলোৰে বাবে নতুন বছৰটোৱে যেন জীৱনত সুখ, শান্তি, প্ৰেম আৰু এক নতুন প্ৰাণ প্ৰেৰণাৰে পৰিপূৰ্ণ কৰি তোলক, তাৰে কামনা কৰিলোঁ। পুৱা শুই উঠিয়েই গৰম পানী খোৱাটো শৰীৰৰ বাবে বহুত বেছি ভাল। গেছৰ সমস্যা ভাল হয়। লগতে নেমু আৰু আদা, মৌ মিহলাই খালে চৰ্বিও কাটে ভালেখিনি। বহুত বেছি ভাল ৰিজাল্ট পায় এই ডিটক্স ড্ৰিংকছটো সদায় নিয়মীয়াভাৱে খালে। ময়ো ট্ৰাই কৰি ভালেই পাইছোঁ। যদি আপুনি খোৱা নাই, খাই চাব। প্ৰতিটো পুৱা শুই উঠিয়ে যদি আমি ভাল চিন্তা আৰু ভাল অভ্যাস সদায় কৰোঁ, মই ভাবোঁ জীৱনটো তেতিয়া সুন্দৰকৈ উপভোগ কৰিব পাৰিম আৰু আনন্দৰে। সেইবাবে নিজৰ লগতে আন 10জনকো ভাল উপদেশ দিব লাগে আৰু কেতিয়াও কাৰো অন্যায় কৰিব নালাগে। মই ভাবোঁ আনৰ অন্যায় কৰিলে নিজৰে ক্ষতি বেছি হয়। জীৱনটো সঁচাই এক যুদ্ধক্ষেত্ৰই হয়। প্ৰতিটো মুহূৰ্ততেই চোন যুদ্ধই কৰিব লগা হয়। হয় নিজৰ সৈতে, নহয় আনৰ সৈতে, নহয়নে বাৰু? সঁচাকৈ জীৱনটো এক অনন্য। যি কি নহওক, মোৰ লগতে আপোনালোকেও এনেদৰে ট্ৰাই কৰিবচোন। মই ভাবোঁ প্ৰায় সংখ্যকে এনেকৈ খায়েই। যিসকলে নাখায় তেওঁলোকে মোৰ লগতে ট্ৰাই কৰিব। গোটেই দিনটো এনাৰ্জেটিক ফিল কৰি থাকিব। যিহেতু আমাৰ শৰীৰটো নিজে ভালে ৰাখিবলৈ সদায় নিজেই চিন্তা কৰিব লাগিব, সেইবাবে এনেদৰে ট্ৰাই কৰিব, বহুত ভাল পাব। লগতে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ মই মানসী, পুনৰ এটা ভিডিঅ' লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।